Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 3 মানৱ প্ৰজনন ইয়াৰ সাৰাংশ পঢ়িম। সো ইয়াতে কি কৈছে যে মানুহ হৈছে কি প্ৰজননক্ষম আৰু সন্তান প্ৰসৱী প্ৰাণী। তাৰ মানে মানুহে প্ৰজনন কৰিব পাৰে। মানুহৰ জীৱন প্ৰক্ৰিয়াসমূহ যে যিমানবোৰ প্ৰক্ৰিয়া আছে জীৱনত তাৰ ভিতৰত এটা প্ৰক্ৰিয়া হৈছে কি প্ৰজনন। সো মানুহে প্ৰজনন কৰে আৰু মানুহ সন্তান প্ৰসৱী প্ৰাণী। তাৰ মানে দুই ধৰণৰ প্ৰাণী থাকে, এবিধে কণী পাৰে আৰু কণীৰ পৰা পোৱালি জগায়, আৰু এবিধ প্ৰাণী থাকে যিয়ে সন্তান জন্ম দিয়ে। সো যিবোৰ স্তন্যপায়ী প্ৰাণী আছে সেইবোৰে কি কৰে সন্তান ভূমিষ্ঠ কৰে। সো মানুহ স্তন্যপায়ী প্ৰাণী হয়। সো মানুহ সন্তান প্ৰসৱী প্ৰাণী। তাৰপিছত মানুহৰ যিটো পুৰুষ জননতন্ত্ৰ আছে, পুৰুষ জননতন্ত্ৰত কি থাকে, এজোৰ শুক্ৰাশয়। তাৰ মানে দুটা শুক্ৰাশয় থাকে আৰু শুক্ৰাশয়ৰ চাৰিওফালে এটা আৱৰণি থাকে, যিটো আৱৰণি কোৱা হয় কি স্ক্ৰটাম বা বৃষণ কোষ নামৰ আৱৰণিটো থাকে, যিয়ে শুক্ৰাশয়সমূহক ৰক্ষণাবেক্ষণ দিয়ে। আৰু শুক্ৰাশয় কি হয়, শুক্ৰাশয়ৰ ভিতৰত শুক্ৰাণুসমূহৰ সৃষ্টি হয়। সেইকাৰণে শুক্ৰাশয়টো দেহৰ বাহিৰত থাকে, কাৰণ শুক্ৰাণুসমূহৰ যিটো উষ্ণতা হয় সেইটো দেহৰ উষ্ণতাতকৈ 2.5 চেণ্টিগ্ৰেড কম হ'ব লাগে। সেইকাৰণে ইহঁতে শুক্ৰাশয়টো দেহৰ বাহিৰত থাকে। তাৰপিছত পুৰুষ জননতন্ত্ৰত থাকে যৌন নলীসমূহ। যৌন নলী কি আছে, যৌন নলী যেনেকুৱা শুক্ৰবাহক, শুক্ৰবাহিকা, মূত্ৰনলী, এইবোৰ যৌন নলীৰ দ্বাৰা গঠিত হয়। আৰু অতিৰিক্ত পুৰুষ জনন গ্ৰহন্তি, যৌন গ্ৰহন্তি কি থাকে, প্ৰটেষ্ট গ্ৰহন্তি, শুক্ৰস্থলী আৰু কণ্ডমূত্ৰপথীয় গ্ৰহন্তি। এই তিনিবিধ গ্ৰহন্তি থাকে যিয়ে কিবাকিবি পদাৰ্থ ক্ষৰণ কৰে। তাৰপিছত বাহ্যিক জনন ইন্দ্ৰিয়ক লৈ গঠিত হয়। বাহ্যিক জনন ইন্দ্ৰিয়, পুৰুষ জননতন্ত্ৰত বাহ্যিক জনন ইন্দ্ৰিয় হৈছে কি শিশ্ন, যিটো দেহৰ বাহিৰত থকা জনন ইন্দ্ৰিয় পুৰুষৰ, সেইটো কোৱা হয় কি শিশ্ন। শিশ্ন হৈছে বাহ্যিক জনন ইন্দ্ৰিয়। সো প্ৰতিটো শুক্ৰাশয়ত এজোৰ শুক্ৰাশয় থাকে, প্ৰতিটো শুক্ৰাশয়ত কি থাকে 200 পৰা 250টা খুঁটালি থাকে, 250টা খুঁটালি। আৰু প্ৰতিটো খুঁটালিত 1 পৰা 3টা লৈকে কুণ্ডলীকৃত শুক্ৰজনী নলিকা থাকে। তাৰমানে যিটো শুক্ৰাশয় থাকে, শুক্ৰাশয়ৰ ভিতৰত খুঁটালি মানে হৈছে কি এনেকুৱা ধৰণৰ কোঠাৰ দৰে থাকে, আৰু প্ৰত্যেকটো কোঠাতে 1 পৰা 3টা লৈকে কুণ্ডলীযুক্ত কি থাকে, কুণ্ডলীযুক্ত শুক্ৰজনী নলিকা। তাৰমানে কিছুমান নলিকা থাকে, নলিকাবোৰ কুণ্ডলী হৈ থাকে, কুণ্ডলী হৈ থকা মানে মেৰ খাই থাকে। সো এইবোৰ যে মেৰ খাই যে থাকে, শুক্ৰাশয়ৰ ভিতৰৰ যিবোৰ খুঁটালি থাকে, খুঁটালিবোৰত যিবোৰ নলিকা মেৰ খাই থাকে সেইবোৰ নলিকা কোৱা হয় শুক্ৰজনী নলিকা। আৰু এই যে শুক্ৰজনী নলিকাসমূহ যে আছে কুণ্ডলীকৃত, এই শুক্ৰজনী নলিকাসমূহৰ ভিতৰতে শুক্ৰাণু জননকোষ আৰু চাৰ্টুলি জননকোষ নামৰ দুবিধ কোষ থাকে। তাৰমানে শুক্ৰাশয়ৰ ভিতৰত যিবোৰ খুঁটালি আছে, খুঁটালিৰ ভিতৰত শুক্ৰজনী নলিকা আছে। শুক্ৰজনী নলিকাৰ ভিতৰত দুই ধৰণৰ কোষ থাকে, এবিধ হৈছে কি শুক্ৰাণু জনকোষ আৰু এবিধ হৈছে তোমাৰ চাৰ্টলি কোষ। ইয়াৰে যিটো শুক্ৰাণু জনকোষ আছে এইটোৰ মিঅ'চিছ বিভাজন হৈ ইয়াৰ পৰা শুক্ৰাণুৰ সৃষ্টি হয়। আৰু যিটো চাৰ্টলি কোষ আছে, চাৰ্টলি কোষটোৱে ইহঁতক পুষ্টিৰ যোগান ধৰে। এইটো চোৱা, শুক্ৰাণু জনকোষবোৰ মিঅ'চিছ বিভাজন হৈ শুক্ৰাণুৰ গঠন হয়, আনহাতে চাৰ্টলিৰ কোষবোৰে জনন কোষবোৰক পুষ্টিৰ যোগান ধৰে। যিমানখিনি পুষ্টিৰ দৰকাৰ হয় সেইখিনি পৰিপুষ্টিৰ যোগান ধৰে কোনে, চাৰ্টলি কোষবোৰে। যিটো শুক্ৰজনী নলিকা থাকে, শুক্ৰজনী নলিকাসমূহৰ বাহিৰত লেইডিক
কোষ থাকে এই লেডিক কোষবোৰে কি কৰে এন্ড্ৰজেন নামৰ এবিধ হৰমন ক্ষৰণ কৰে আৰু সংশ্লেষণ কৰে। এন্ড্ৰজেন হৰমনক পুৰুষ হৰমন বুলি কোৱা হয় যিয়ে যিবোৰ গৌণ যৌন চৰিত্ৰ আছে যেনেকুৱা পুৰুষৰ ক্ষেত্ৰত দাঢ়ি গজা তাৰপিছত ভয়েস চেঞ্জ হৈ যোৱা অলপমান ৰাফ ভয়েসৰ সৃষ্টি হোৱা এইবোৰ যিবোৰ বাহ্যিক গৌণ চৰিত্ৰ আছে বাহ্যিক নহয় গৌণ যৌন চৰিত্ৰ আছে সেই চৰিত্ৰসমূহক নিয়ন্ত্ৰণ কৰে এন্ড্ৰজেন নামৰ হৰমনে আৰু এন্ড্ৰজেন হৰমনসমূহৰ সৃষ্টি হয় যিবোৰ লেডিক কোষ থাকে বা অন্তৰ্বৰ্তী কোষ বুলিও কোৱা হয় এই কোষসমূহে এন্ড্ৰজেন ক্ষৰণ কৰে আৰু এন্ড্ৰজেন হৰমনে গৌণ যৌন চৰিত্ৰসমূহক নিয়ন্ত্ৰণ কৰে। তাৰপিছত কি কৈছে যে পুৰুষৰ যিটো বাহ্যিক জনন অংগ থাকে তাক শিশ্ন বুলি কোৱা হয়। তো আগতেও কোৱা হৈছে যে পুৰুষৰ যিটো অংগ দেহৰ বাহিৰত থাকে যাৰ সহায়ত পুৰুষে কি কৰে স্ত্ৰীৰ দেহলৈ শুক্ৰাণু নিক্ষেপ কৰে সেইটো অংশক শিশ্ন বুলি কোৱা হয়। সেইটো হৈছে কি বাহ্যিক জনন অংগ। তাৰপিছত চোৱা স্ত্ৰী জনন তন্ত্ৰ কিহৰ দ্বাৰা গঠিত হয় ডিম্বাশয় ডিম্ববাহী নলী জৰায়ু যোনি বাহ্যিক জননেন্দ্ৰিয় আৰু এজৰ দুগ্ধ গ্ৰহন্তীক লৈ গঠিত হয়। ইয়াৰ যিটো ডিম্বাশয় আছে এজৰ ডিম্বাশয় থাকে তাৰমানে দুটা ডিম্বাশয় থাকে যাক মুখ্য জনন অংগ বুলি কোৱা হয়। স্ত্ৰীৰ ডিম্বাশয়ৰ ভিতৰত ডিম্বাণুৰ সৃষ্টি হয়। তাৰপিছত ডিম্ববাহী নলী যিটো আছে তাৰ কেইবাটাও ভাগ আছে যেনেকুৱা ইনফাণ্ডিবুলাম এম্পুলা যোজক ইয়াতে কি হয় শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয়। তাৰপিছত জৰায়ুত কি হয় যেতিয়া যোজন কোষৰ সৃষ্টি হয় ডিম্ববাহী নলীত সেই যোজন কোষটোৰ পৰা ভ্ৰূণৰ সৃষ্টি হয় জৰায়ুত আৰু ভ্ৰূণৰ বৃদ্ধি বিকাশ 9 মাহলৈকে ভ্ৰূণৰ বৃদ্ধি বিকাশ হয় জৰায়ুত। তাৰপিছত হৈছে কি যোনি হৈছে যোনিৰ সহায়ত পুৰুষে স্ত্ৰীৰ দেহলৈ শুক্ৰাণুসমূহক নিক্ষেপ কৰে। তাৰপিছত বাহ্যিক স্ত্ৰী জননেন্দ্ৰিয় স্ত্ৰীৰ ক্ষেত্ৰত যিবোৰ বাহ্যিক স্ত্ৰী জননেন্দ্ৰিয় আছে সেইবোৰ হৈছে কি মঞ্চ পিউবিছ গুৰু অধৰস্থ লঘু অধৰস্থ হাইমেন আৰু ফগহেপ এইকেইটা হৈছে বাহ্যিক জননেন্দ্ৰিয়। আৰু কি থাকে এজৰ দুগ্ধ গ্ৰহন্তী তাৰমানে দুটা দুগ্ধ গ্ৰহন্তীৰ দ্বাৰা স্ত্ৰীৰ জননতন্ত্ৰটো গঠিত হয়। ডিম্বাশয় দুটাই স্ত্ৰী জনন কোষ ডিম্বাণু গঠন কৰাৰ উপৰিও ষ্টেৰইড হৰমন ক্ষৰণ কৰে। ষ্টেৰইড হৰমন যাক ডিম্বাশয় হৰমন বুলিও কোৱা হয় যেনেকুৱা এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন এইকেইটা হৈছে কি স্ত্ৰী হৰমন যিয়ে গৌণ যৌন চৰিত্ৰ স্ত্ৰীৰ সেইবোৰক নিয়ন্ত্ৰণ কৰে যেনেকুৱা ৰজচক্ৰ হোৱা তাৰপিছত সন্তান জন্ম হোৱা এনেকুৱা বিভিন্ন ধৰণৰ স্ত্ৰীৰ লগত জড়িত যিবোৰ কাম আছে সেইবোৰ কাম কৰে এই ষ্টেৰইড হৰমনবোৰে ডিম্বাশয় হৰমনবোৰে। ডিম্বাশয়ৰ পিঠিকা ইয়াতে কি কৈছে যে ডিম্বাশয়ৰ পিঠিকা বা ষ্ট্ৰমাত বিভিন্ন বিকশিত অৱস্থাত ফলিকুলবোৰ পোৱা যায়। ডিম্বাশয়ৰ পিঠিকা মানে হৈছে কি ডিম্বাশয়ৰ ভিতৰত যিখিনি পদাৰ্থ থাকে সেইখিনিক ডিম্বাশয়ৰ পিঠিকা বা ষ্ট্ৰমা বুলি কোৱা হয়। এই ডিম্বাশয়ৰ পিঠিকাসমূহত ফলিকুল থাকে। ফলিকুল মানে হৈছে কি যে যিটো অণ্ডজনী কোষ থাকে অণ্ডজনী কোষৰ চাৰিওফালে এটা গ্ৰেনুলোচা কোষৰ আৱৰণিৰ সৃষ্টি হয় এইটো কোৱা হয় প্ৰাথমিক ফলিকুল। প্ৰাথমিক ফলিকুলৰ চাৰিওফালে আৰু এটা গ্ৰেনুলোচা কোষৰ আৱৰণিৰ সৃষ্টি হয় যাক কোৱা হয় কি দ্বিতীয় ফলিকুল। দ্বিতীয় ফলিকুলৰ মাজত কিছুমান তৰল পদাৰ্থৰে ভৰি পৰে তেতিয়া ইয়াক তৃতীয় ফলিকুল বুলি কোৱা হয়। এনেকুৱা ধৰণৰ ফলিকুল থাকে। তাৰপিছত ডিম্ববাহী নলী জৰায়ু যোনি এইকেইটা হৈছে কি অতিৰিক্ত স্ত্ৰীজনন নলিকা। অতিৰিক্ত কিয় কোৱা হৈছে কাৰণ ডিম্বাশয় হৈছে মুখ্য বাকী যিকেইটা আছে ডিম্ববাহী নলী জৰায়ু যোনি এইকেইটাক অতিৰিক্ত বুলি কোৱা হৈছে। জৰায়ুৰ যিটো বেৰ আছে বেৰটো তিনিটা তৰপৰ দ্বাৰা গঠিত পেৰামেট্ৰিয়াম মায়োমেট্ৰিয়াম আৰু এণ্ডোমেট্ৰিয়াম। তাৰমানে জৰায়ুটো কেনেকুৱা হয় এনেকুৱা ওলোটা নাচপতিৰ দৰে ইয়াতে কি থাকে তিনিটা আৱৰণি থাকে এনেকুৱা ধৰণৰ দুয়োফালে থাকে দেই মই এফালে আঁকি দিছোঁ তিনিটা আৱৰণি থাকে। ইয়াৰ যিটো বাহিৰৰ আৱৰণি আছে তাক কোৱা হয় পেৰামেট্ৰিয়াম মাজৰ আৱৰণিটোক কোৱা হয় মায়োমেট্ৰিয়াম আৰু এই ভিতৰৰ আৱৰণিটোক কোৱা হয় কি এণ্ডোমেট্ৰিয়াম যিটো বহুত ইম্পৰ্টেণ্ট আৱৰণি হয়। এই তিনিটা আৱৰণিৰ দ্বাৰা গঠিত হয় জৰায়ুৰ
জৰায়ুটো সো তাৰপিছত বাহ্যিক জননেন্দ্ৰিয় কি থাকে স্ত্ৰীৰ ক্ষেত্ৰত যেটো অলৰেডি মই কৈছোঁ মঞ্চ পিউবিছ গুৰু অধৰস্থ লঘু অধৰস্থ হাইমেন আৰু ভগেপ ইয়াৰ উপৰিও এজৰ দুগ্ধ গ্ৰহন্তি থাকে আৰু ইয়াক অন্যতম অংগ বুলি কোৱা হৈছে কিয় কাৰণ ইয়াৰ দ্বাৰা সন্তানৰ লালন পালনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় সেইকাৰণে ইয়াক অন্যতম অংগ বুলি কোৱা হৈছে শুক্ৰাণু জনন প্ৰক্ৰিয়াৰে উৎপন্ন হোৱা শুক্ৰাণু অতিৰিক্ত পুৰুষ যৌন নলীসমূহৰ দ্বাৰা পৰিবাহিত হয় তাৰ মানে শুক্ৰজনী নলিকাসমূহত যিবোৰ শুক্ৰাণুৰ সৃষ্টি হয় বহুত বিভাজন হয় মাইটোসিছ মিওসিছ বিভাজনৰ পিছত কি হয় শুক্ৰাণুৰ সৃষ্টি হয় আৰু এই শুক্ৰাণুসমূহৰ কি হয় শুক্ৰাণুসমূহ সৃষ্টি হয় ক'ত শুক্ৰাশয়ৰ ভিতৰত আৰু শুক্ৰাণুসমূহ বাহিৰত ওলাই আহে শিশ্নৰ ভিতৰত যিটো মূত্ৰনলী থাকে মূত্ৰনলীৰ সহায়ত সো শুক্ৰাশয়ৰ পৰা ইহঁতে কি হ'ব লাগে শুক্ৰাশয়ৰ পৰা শিশ্নলৈকে আহিবলৈ ইহঁতে বহুত কেইটা অংশ পাৰ হৈ আহিব লাগে সো প্ৰত্যেকটো অংশত সিহঁতে যায় যিবোৰ যৌন নলী থাকে পুৰুষৰ দেহত যেনেকুৱা শুক্ৰবাহিকা শুক্ৰবাহক মূত্ৰনলী এইবোৰৰ সহায়ত সিহঁতে কি হয় এঠাইৰ পৰা আন ঠাইলৈ পৰিবাহিত হয় তাৰপিছত এটা পৈণত প্ৰাপ্ত যিটো শুক্ৰাণু থাকে এটা মেচিউৰ শুক্ৰাণুত কেইবাটাও অংশ থাকে যেনেকুৱা শিৰ গ্ৰীবা মধ্যাংশ পুচ্ছ বা নেজ অংশৰে গঠিত তাৰমানে পৈণত শুক্ৰাণু এটা দেখিবলৈ হয় এনেকুৱা ধৰণৰ ইয়াতে এনেদৰে নেজ থাকে এইটো অংশক কোৱা হয় কি মূৰৰ ওপৰত এনেদৰে এটা অংশ থাকে এটা আৱৰণি থাকে যাক কোৱা হয় এক্ৰজমত কিছুমান পদাৰ্থ থাকে যিয়ে যেতিয়া শুক্ৰাণু ডিম্বাণুৰ মিলন হয় তেতিয়া ইয়াৰ বহুত ইম্পৰ্টেঞ্চ আছে আৰু এইটো অংশক কোৱা হয় কি গ্ৰীবা মানে হৈছে কি ডিঙি অংশ আৰু এইটো অংশক কোৱা হয় মধ্যাংশত মাইটকণ্ড্ৰিয়া থাকে আৰু তোমালোকে জানা মাইটকণ্ড্ৰিয়াৰ কাম কি ইয়াতে শক্তি সঞ্চয় হৈ থাকে যিটো শক্তি শুক্ৰাশয়টোৱে ব্যৱহাৰ কৰে তাৰপিছত হৈছে কি নেজৰ সহায়ত শুক্ৰাণুটোৱে মুভমেণ্ট কৰে তাৰমানে এঠাইৰ পৰা আন ঠাইলৈ যায় এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ যিবোৰ শক্তিৰ প্ৰয়োজন হয় সেইটো শক্তি মধ্যাংশৰ যিটো মাইটকণ্ড্ৰিয়া থাকে মাইটকণ্ড্ৰিয়াৰ পৰা ইহঁতে লয় কাৰণ তোমালোকে জানা যে মানুহৰ যিবোৰ কি আছে শুক্ৰাণু ডিম্বাণু আছে তাৰমানে জনন কোষ আছে সেইবোৰৰ জনন কোষৰ যিটো স্ত্ৰী জনন কোষ আছে সেইটো ইমৰ্টাইল হয় লৰচৰ কৰিব নোৱাৰে সো যিটো শুক্ৰাণু থাকে সেইটোৱে কি কৰিব লাগে ডিম্বাণুৰ ওচৰত যাব লাগে সেইকাৰণে ইয়াৰ এটা নেজ থাকে যাৰ সহায়ত হাতুৰি ডিম্বাণুৰ ওচৰ পায়গৈ তাৰপিছত স্ত্ৰীৰ দেহত পৈণত ডিম্বাণু সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক ডিম্বাণু জনন বুলি কোৱা হয় যেনেদৰে শুক্ৰাণু সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক শুক্ৰাণু জনন বুলি কোৱা হয় ঠিক তেনেদৰে অণ্ডকোষৰ পৰা বিভাজন হৈ ডিম্বাণু সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক কোৱা হয় ডিম্বাণু জনন তাৰপিছত মানুহকে লৈ যিবোৰ প্ৰাইমেট বৰ্গৰ প্ৰাণী আছে স্ত্ৰী আছে সেইবোৰৰ দেহত প্ৰজনন চক্ৰটোক ৰজচক্ৰ বুলি কোৱা হয় তাৰমানে প্ৰাইমেট বৰ্গৰ প্ৰাণীসমূহে যেতিয়া প্ৰজনন দশাত সোমোৱাৰ পিছত ইহঁতৰ কিছুমান পৰিৱৰ্তন হয় কিছুমান প্ৰক্ৰিয়া চক্ৰাকাৰে হয় সেইটো প্ৰক্ৰিয়া কি বুলি কোৱা হয় ৰজচক্ৰ বুলি কোৱা হয় তাৰমানে এইটো প্ৰক্ৰিয়া বাৰ হৈ থাকে চক্ৰাকাৰে এবাৰৰ পিছত আনবাৰ এনেদৰে হৈ থাকে সো মানুহৰ ক্ষেত্ৰত এইটো প্ৰক্ৰিয়া ৰিপিট হয় আফটাৰ 28 to 29 ডেজ পিছত সো বাৰ হৈ থাকে কাৰণে ইয়াক চক্ৰ বুলি কোৱা হয় আৰু এই চক্ৰটো আৰম্ভ হয় যৌৱন প্ৰাপ্তিৰ পিছত তাৰমানে স্ত্ৰীৰ ক্ষেত্ৰত 11 to 13 ইয়াৰ্ছ মানুহৰ ক্ষেত্ৰত তাৰমানে 11 পৰা 13 বছৰ বয়স যিটো সময়ত মানুহে কৈশোৰকাল শেষ হয় মানুহৰ স্ত্ৰীৰ আৰু ইহঁতে প্ৰজনন কালত সোমাই যৌৱন আৰম্ভৰ সময় এইটো সময়ত কি হয় ৰজচক্ৰটো আৰম্ভ হয় আৰু যেতিয়া প্ৰথম ৰজচক্ৰ হয় মানুহৰ সেইটো কি বুলি কোৱা হয় ৰজ আগমন বুলি কোৱা হয় আৰু যেতিয়া ৰজচক্ৰ শেষ হৈ যায় এটা সময়ৰ পিছত ৰজচক্ৰ শেষ হৈ যায় 50 ইয়াৰ্ছৰ পিছত ৰজচক্ৰ নহয় তাৰমানে প্ৰজনন কাল শেষ হৈ যায় এইটো সময়ক কোৱা হয় ৰজ অৱসান
সো মানুহৰ স্ত্ৰীৰ কি হয় যে ৰজচক্ৰ হৈ থাকে প্ৰতি 28 to 29 ডেজৰ মূৰত এবাৰকৈ কি হয় ৰজচক্ৰ হয় আৰু প্ৰতিবাৰ ৰজচক্ৰ হওঁতে ডিম্বাশয়ে এটা ডিম্বাণু এৰি দিয়ে যাক ডিম্বক্ষৰণ বুলি কোৱা হয় আৰু ৰজচক্ৰৰ কালছোৱাত ডিম্বাশয় ক্ষৰণ জৰায়ুত যি চক্ৰীয় পৰিৱৰ্তন হয় সেইবোৰ প্ৰকৃততে পিটুইটাৰী আৰু ডিম্বাশয়ে ক্ষৰণ কৰা হৰমনৰ দ্বাৰা অৱহিত আৰু পৰিচালিত হয় তাৰ মানে কি হয় যে যেতিয়া ৰজচক্ৰ হয় তেতিয়া কি হয় যে তিনিটা যে তৰফ থাকে জৰায়ুৰ তাৰ একেবাৰে ভিতৰৰ তৰফটো যাক এণ্ডোমেটেৰিয়াম বুলি কোৱা হয় এণ্ডোমেটেৰিয়াম তৰফটো ভাঙি যায় সো এইটো কি হয় এইটো জৰায়ুত এইটো চেঞ্জ হয় যে এণ্ডোমেটেৰিয়ামটো ভাঙি যায় আৰু ডিম্বাশয়ে এটা ডিম্বাণু এইটো সময়ত এৰি দিয়ে সো এইবোৰ যিবোৰ পৰিৱৰ্তন হয় এণ্ডোমেটেৰিয়াম ভাঙি যোৱা এণ্ডোমেটেৰিয়াম আকৌ 28 ডেজ পিছত আকৌ গঠন হোৱা এইবোৰ যিবোৰ চক্ৰীয় পৰিৱৰ্তন সেইবোৰ পৰিৱৰ্তন হয় পিটুইটাৰী গ্ৰহন্থি আৰু ডিম্বাশয়ে কিছুমান হৰমন ক্ষৰণ কৰে সেই হৰমনৰ দ্বাৰা হয় তাৰপিছত কি হয় যে সংগমৰ পিছত শুক্ৰাণুবোৰ ফেলোপিয়ান নলিকাৰ এম্পুলা আৰু যোজকৰ সংযোগস্থলত পৰিবাহিত হয় য'ত শুক্ৰাণুৱে ডিম্বাণু নিষেচিত কৰি দ্বিগুণাত্মক যোজনকোষ উৎপন্ন কৰে তাৰমানে কি হয় যিটো ফেলোপিয়ান নলী থাকে ডিম্বাশয়ৰ পিছত এটা নলী থাকে যিটো নলীক ফেলোপিয়ান নলী বুলি কোৱা হয় ফেলোপিয়ান নলীৰ যিটো বহল অংশটো কি বুলি কোৱা হয় এম্পুলা বুলি কোৱা হয় এম্পুলাত কি কৰে ডিম্বাশয়ে ডিম্বাণু এৰি দিয়ে আৰু শুক্ৰাণুবোৰো এই এম্পুলাত আহি পেলাই শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয় এম্পুলাত সো মিলন হোৱাৰ পিছত কি হয় এক কোষযুক্ত যোজন কোষৰ সৃষ্টি হয় তাৰপিছত এই যোজন কোষটো লাহে লাহে জৰায়ুত যায় য'ত গৈ পেলাই ইয়াৰ বৃদ্ধি বিকাশ হয় সো শুক্ৰাণুত X অথবা Y ক্ৰমোজোমৰ উপস্থিতিয়ে শুক্ৰাণুটো নিষেচিত কৰি ভ্ৰূণৰ লিংগ নিৰ্ধাৰিত কৰে তাৰমানে যিটো শুক্ৰাণু আহে শুক্ৰাণুত যদি X ক্ৰমোজোম থাকে তেতিয়াহ'লে ই ডিম্বাণুৰ X ক্ৰমোজোমৰ সৈতে লগ লাগি ছোৱালী সন্তান জন্ম দিয়ে ছোৱালী ভ্ৰূণৰ সৃষ্টি কৰে আৰু যদি শুক্ৰাণুটোত Y ক্ৰমোজোম থাকে ই ডিম্বাণুৰ Xৰ সৈতে লগ লাগি পেলাই XY অৰ্থাৎ ল'ৰা সন্তান জন্ম দিয়ে তাৰপিছত যিটো যোজন কোষৰ সৃষ্টি হয় যোজন কোষটোৰ এইবাৰ বাৰ মাইটোসিছ বিভাজন হয় মাইটোসিছ বিভাজন হৈ পেলাই কোষৰ সংখ্যা বাঢ়ি যায় যোজন কোষটোত এটা কোষ থাকে এটা কোষ থকা যোজন কোষ তাৰপিছত এইটোৰ মাইটোসিছ বিভাজন হয় মাইটোসিছ বিভাজনত কি হয় যে ক্ৰমোজোমৰ সংখ্যা একে থাকে অনলি কোষৰ সংখ্যা বাঢ়ি গৈ থাকে সো এটাৰ পৰা দুটা কোষৰ সৃষ্টি হয় দুটাৰ পৰা চাৰিটাৰ পৰা আঠটাৰ পৰা 16টা কোষৰ সৃষ্টি হয় এনেদৰে যেতিয়া 8ৰ পৰা 16টা কোষৰ সৃষ্টি হয় তেতিয়া তাক কোৱা হয় ব্লাষ্ট'মিয়াৰ আৰু যেতিয়া 8ৰ পৰা 16টা ব্লাষ্ট'মিয়াৰ লগ লাগে তেতিয়া তাক কোৱা হয় মৰুলা যেতিয়া বহুতকেইটা মৰুলা লগ লাগে তাক কোৱা হয় কি ব্লাষ্ট'চিষ্ট সো কোষবোৰে বাৰ বিভাজিত হৈ ব্লাষ্ট'চিষ্ট গঠন কৰে আৰু ই জৰায়ুৰ ভিতৰত আৰোপিত হৈ গৰ্ভ অৱস্থা আৰম্ভ কৰে তাৰমানে ব্লাষ্ট'চিষ্ট গঠন হোৱাৰ পিছত ই কি কৰে যিটো এণ্ডোমেটেৰিয়াম থাকে জৰায়ুৰ এই এণ্ডোমেটেৰিয়ামৰ সৈতে ফিক্সড হৈ যায় লাগি ধৰে আৰু এইটো লাগি ধৰোতে নিষেচনৰ পৰা সময় লাগে 7 to 8 days তাৰমানে ফিক্স হওঁতে নিষেচন হোৱাৰ পৰা লৈ পেলাই 1 2 এনেকৈ গৈ পেলাই 7 to 8 days যেতিয়া হয় তেতিয়া যিটো জৰায়ু থাকে সেইটো গৈ পেলাই এণ্ডোমেটেৰিয়ামৰ সৈতে ফিক্স হৈ যায় লাগি ধৰে সো যেতিয়া লাগি ধৰে এইটো প্ৰক্ৰিয়াক আৰোপণ হোৱা বুলি কোৱা হয় তাৰপিছত 9 মাহ কাল পৰ্যন্ত অন্তত গৰ্ভ অৱস্থাৰ ভ্ৰূণটো প্ৰসৱৰ বাবে সাজু হয় সো আৰোপণৰ পিছত ই জৰায়ুত 9 মাহ সময় থাকে 9 মাহ সময়ত জৰায়ুত ভ্ৰূণটোৰ বৃদ্ধি বিকাশ হয় আৰু 9 মাহৰ পিছত কি হয় ভ্ৰূণটো প্ৰসৱৰ বাবে তাৰমানে জন্ম হোৱাৰ কাৰণে ৰেডি হয় প্ৰসৱ হ'ল সন্তান জন্ম হোৱা প্ৰক্ৰিয়া ই এক জটিল স্নায়ৱিক অন্তঃস্ৰাৱী ক্ৰিয়াৰ দ্বাৰা প্ৰচলিত য'ত কৰ্টিসল ইষ্ট্ৰজেন আৰু অক্সিটচিন নামৰ হৰমন জড়িত হৈ থাকে সো এইটো যিটো সন্তান প্ৰসৱ হোৱা প্ৰক্ৰিয়া হৈছে এইটো বহুত জটিল প্ৰক্ৰিয়া হয় য'ত স্নায়ৱিক গ্ৰহন্থি অন্তঃস্ৰাৱী গ্ৰহন্থিসমূহে বিভিন্ন ধৰণৰ হৰমন ক্ষৰণ কৰে যেনেকুৱা কৰ্টিসল ইষ্ট্ৰজেন অক্সিটচিন এইবোৰ হৰমনৰ দ্বাৰা সন্তানটো
প্ৰসৱ হয় বা জন্ম লয়। তাৰপিছত দুগ্ধ গ্ৰহন্থিবোৰ গৰ্ভ অৱস্থাৰ কালতে নিৰ্দিষ্ট গঠনত বিকশিত হয় আৰু সন্তান জন্মৰ পিছত দুগ্ধকৰণ কৰিবলৈ ধৰে। দুটা দুগ্ধ গ্ৰহন্থি থাকে এইবোৰ গৰ্ভ অৱস্থাৰ সময়তে ইয়াৰ বৃদ্ধি বিকাশ নলিকাসমূহৰ গোটেইখিনি সাজু হয় আৰু সন্তানটো ভূমিষ্ঠ হোৱাৰ পিছত কি হ'বলৈ ধৰে দুগ্ধকৰণ হ'বলৈ ধৰে। সদ্যজাত শিশুৰ বৃদ্ধিৰ কালৰ কেইমাহমানলৈকে মাকৰ গাখীৰ পান কৰোৱা হয়। তাৰমানে সন্তান জন্ম হোৱাৰ পিছত কেইমাহমানলৈকে মাকৰ গাখীৰ পান কৰাব লাগে সন্তানৰ কাৰণে, সেইটো ভাল হয়। চ' ইয়াতে চেপ্টাৰ কমপ্লিট হৈছে। নেক্সট ভিডিঅ'ৰ পৰা আমি কুৱেশ্যন এনচাৰ পঢ়িম। চেপ্টাৰৰ বাকীকেইটা ভিডিঅ' যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে ইয়াৰ প্লেলিষ্টৰ যিটো লিংক আছে ডেছক্ৰিপশ্যনত পাই যাবা, নাচালে চাই ল'বা। আজিৰ ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভাল লাগিছে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।